লংকাৰ ১ নং কাকি পঞ্চায়তৰ অধীনৰ ৬টাকৈ অমৃত সৰোবৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। আঁচনিত নিৰ্ধাৰিত নীতি নিৰ্দেশনা অনুসৰি সঠিক তথ্য নোপোৱাত ৰাইজৰ অভিযোগ দাখিল জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনিক বিষয়াক। উক্ত অভিযোগৰ ভিত্তিত আজি জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ তদন্ত। উল্লেখ্য যে ১ নং কাকি পঞ্চায়তৰ অন্তৰ্গত প্ৰতিটো অমৃত সৰোবৰৰ পুখুৰী খন্দাৰ বাবদ ১১,৭৭,৮৪৮ টকা, জিৰণি চৰাৰ নামত ১,৫০,৪২৭ টকা, ফেন্সিৰ বাবদ ৬,৭৫,৫৯৯ টকা, সৌৰচাকীৰ নামত ১,৫০,০০০ টকা আবণ্টন হৈছিল। উক্ত পঞ্চায়তৰ সামগ্ৰিক ৬টা অমৃত সৰোবৰৰ নিৰ্মাণৰ কাম উদালি উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তাৰ নেতৃত্বত চলিছিল। ৫০% কাম কৰি সামগ্ৰিক ধন আত্মসাৎ কৰাৰ অভিযোগ অমৃত সৰোবৰৰ বাবে ভূমিদান কৰা ব্যক্তিয়ে। অমৃত সৰোবৰ কেইটাক্ৰমে মাধৱদেৱ মীন পালন গোট, পদ্মনাভ মীন পালন গোট আৰু ১ নং কাকি, ৬ নং ৰহা ব্লক ১, ২, ৩, ৪। আৰক্ষীৰ তদন্তৰ পিছতহে সকলো পোহৰলৈ অহাৰ সম্ভাৱনা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি অমৃত সৰোবৰ আমাৰ ৰাইজৰ মাজত দিছিলে, এই অমৃত সৰোবৰ আমাৰ তাতো আমাৰ কাকি পঞ্চায়তত ৬টা অমৃত সৰোবৰ আহিছিলে। এই ৬টা অমৃত সৰোবৰৰ ওপৰত আমাৰ হোজাই জিলাৰ ADC মহোদয়ে আহি পেলাই আমাৰ তেলিয়াটিতে প্ৰথম অমৃত সৰোবৰ উদ্বোধন কৰে, ফিতা কাটে। আৰু সম্পূৰ্ণ অমৃত সৰোবৰ বনাবলৈ আমি কোনো আমাৰ গাঁৱৰ ৰাইজৰ ঠিকা কণ্টেক্টত দিয়া নাই। সম্পূৰ্ণ উদালি উন্নয়ন খণ্ডক কাম দিয়া হৈছে আৰু উন্নয়ন খণ্ডই কাম কৰি আছে বৰ্তমান। কিন্তু কামৰ পৰিসমাপ্তি কিমান দিনত ঘটাব সেইটো আমি এতিয়ালৈকে উদালি উন্নয়ন খণ্ডৰ পৰা জানিব পৰা হোৱা নাই। আৰু উদালি উন্নয়ন খণ্ডক কাম দিয়া হৈছে। উন্নয়ন খণ্ডই ইয়াত কিমান দূৰ ভালদৰে কাম কৰি দেখুৱাব পাৰে আমি সম্পূৰ্ণ এই খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ ওপৰতে আমি নিৰ্ভৰশীল। আপোনাৰ মতে ইয়াত কাম কিমান শতাংশ সম্পূৰ্ণ হৈছে? মোৰ মতে কাম সম্পূৰ্ণ আমাৰ 11 বিঘা পুখুৰী হ'ব লাগে বুলি কৈছে। 11 বিঘা কতোৱে নাইকিয়া, কোনোবাটো 8 বিঘা। আপোনাৰটো কিমান হৈছে এইটো? আমাৰ এইটো 8 বিঘা মাটি হৈছে। 11 বিঘা হ'ব লাগে, 8 বিঘা 8 বিঘা হৈছে। কাম কিমান শতাংশ হৈছে? কামটো মাটিৰ কামখিনি হৈ গৈছে, বাউণ্ডাৰী হৈছে, চলাৰ লাইট হৈছে, ইমানেই হৈছে। আৰু ঘৰতে পুখুৰী আছিল নেকি ইয়াত? পোনপটীয়া পুখুৰী মানে আমাৰ আগতে ইয়াত পূৰ্বতে পুখুৰী এটা আছিলে। গতিকে খান্দাৰ ক্ষেত্ৰত অলপ হেমাহি কৰিছে নেকি বাৰু? হেমাহি মানে পানীৰ হেতু মানে খান্দিবলৈ কাৰণে পানীৰ যিটো অসুবিধা, পানী আছিলে, পানীটো শুকোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হোৱাত কিছুদিন হেমাহি হৈছে, সেইটো ক'ব লাগিব। আপোনাৰ মতে কাম ভাল হৈছে নে? কাম টকা অনুপাতে হোৱা নাই, কাম আৰু হ'বলৈ বাকী আছে, কিন্তু আৰু লাগে, ভাল হ'ব লাগে। যিখিনি হৈ গ'ল এইখিনিত কিবা অভিযোগ আছে নেকি আপোনালোকৰ? এইখিনিত অভিযোগ মানে আমাৰ যিটো পুখুৰীত যিটো জাবৰ জংঘল হৈ গ'ল সেইখিনি চাফা কৰি অলপ কিছু দ কৰিব লাগিব, পানী লেয়াৰ ঠিক ৰাখিবৰ কাৰণে। ইয়াত আৰক্ষী বিষয়া কিয় হৈছে মানে আমাৰ ৰাইজৰ মাজৰ পৰা কোনোবাই কমপ্লেইন দিছেগে, কাম টকা অনুপাতে কাম হোৱা নাইকিয়া, ভাল হোৱা নাই বুলি কমপ্লেইন দিছে, সেনুপাতে আহিছে। আৰু তাত আমাৰ ক'বলগীয়া নাই, টকা অনুপাতে কাম হোৱা নাই যিহেতু আমাৰ ৰাইজৰ কোনোবাই কমপ্লেইন দিব পাৰে। কাৰ ওপৰত অভিযোগ দিছে? কাৰ ওপৰত অভিযোগ দিছে মানে আমিতো কাৰো ওপৰত তেনেকুৱা ঠিকা চকলি দিয়া নাই। আমি উদালি উন্নয়ন খণ্ডকহে কাম দিছোঁ, আৰু অভিযোগ দিলে উদালি উন্নয়ন খণ্ডক দিব লাগিব। কিছু বাক বিতণ্ডাৰ সৃষ্টি হৈছে আপোনালোকৰ স্থানীয় মানুহৰ মাজত। আমাৰ মাজত বাক বিতণ্ডা এইটোৱে হৈছে, আমি জানো উদালি উন্নয়ন খণ্ডৰ কাম পূৰ্বতে দি দিছোঁ। ADC ছাৰৰ সন্মুখতে আমি পূৰ্বতে ৰাইজে কাম দি দিছোঁ তেখেতলোকক উদালি উন্নয়ন খণ্ডক। কিন্তু আমাৰ মাজত বাক বিতণ্ডা হৈছে এইটোহে, আমি আগৰ যিটো অভিযন্তা মানে জয়ন্ত দাস আছিলে, আমি কামৰ হেমাহিৰ ক্ষেত্ৰত তেখেতক আমি এই কামৰ পৰা অব্যাহতি দিবৰ কাৰণে আমি দৰখাস্ত দিছিলোঁ। কিন্তু আমাৰ মাজৰে কিছু লোকে তেখেতলোকৰ লগত বুজা পৰা কৰি টকা পইচাৰ বিনিময় লৈ আকৌ তেখেতক পুনৰ ইয়াতে দি দিলে। সেইকাৰণে কামৰ তেখেতক সেই গণ্ডগোলটো লগাৰ পিছত ঘৰৰ কামটো হৈছে, অন্য কাম হোৱা নাই, অন্য কামবিলাক আগতে হৈ গৈছে। অমৃত সৰোবৰ মানে আঁচনিৰ ৰূপায়ণত জয়ন্ত বৰাই খেলি মেলি কৰিছে বুলি আপোনালোকে ক'ব বিচাৰে? জয়ন্ত বৰা অকল ইঞ্জিনিয়াৰ, অকল জয়ন্ত দাসে নাই ব্লক অফিচত, ইঞ্জিনিয়াৰ কেইবাজনো আছে। এতিয়া জয়ন্ত দাসে বেছিকৈ চোৱা চিতা কৰেহি, আৰু বেলেগো হয়, তাৰু বুলি এজন আছে, চাহেদ বুলি এজন আছে, বাকী গোটেইকেইজনে দায়বদ্ধ। কিন্তু অকল জয়ন্ত দাসে দায়বদ্ধ নহয় এই কামৰ ক্ষেত্ৰত। সকলোৱে হেমাহি কৰিছে বুলি সকলোৱে আমি উদালি উন্নয়ন খণ্ডকে ধৰিছোঁ, জগৰীয়া কৰিছোঁ। কাকিত 6টা অমৃত সৰোবৰৰ কাম 2022 চনতে আৰম্ভ হৈছিলে। কোনে কৰিছে এই কামটো? আমাৰ উদালি উন্নয়ন খণ্ডৰ অভিযন্তা শ্ৰী জয়ন্ত কুমাৰ দাসে কচুৱাৰ পৰা কোনোবা ভেণ্ডৰ আনি পেলাই কামখিনি কৰাইছিলে, আৰু আমি কামখিনি অহাৰ ক্ষেত্ৰত আমি বহুত আশাৰে বাট চাই আছিলোঁ। কিন্তু 2022 পৰা আজিলৈকে এই অমৃত সৰোবৰকেইটা সম্পূৰ্ণ নহ'ল। কিন্তু আমি
বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে অমৃত সৰোবৰবিলাকৰ মাটি খান্দা বাবদ 11 লাখ কিমান টকা ইয়াত আছে, কিন্তু বাহিৰে বাহিৰে হ'ব লাগিব 11 বিঘা 2 কঠা 10 লোচা, আৰু ৱাটাৰ এৰিয়াটো হ'ব লাগিব 7 বিঘা 2 কঠা 5 লোচা মাটি। কিন্তু আমি এই 4টা অমৃত সৰোবৰ আমি চালোঁ যে কোনোটো ক্ষেত্ৰত 11 বিঘা নাই, খুব বেছি আছে যদি 5 বিঘা 6 বিঘা 7 বিঘাৰ ওপৰত কোনোটো ফিচাৰীতে মাটি নাই, আৰু ৱাটাৰ থাকিব লাগে 14.22, কিন্তু ইয়াত 500 লিটাৰ পানীও কোনোটো ফিচাৰী বা 500 বা 600 লিটাৰ বা 1000 লিটাৰ পানীৰ ওপৰত আৰু পানী ইয়াত দেখা পোৱা যোৱা নাই। আৰু ফেঞ্চিঙৰ নামত ইয়াত আছে 6,75,599 টকা 40 পইচা, কিন্তু আপোনালোকে দেখিছে ইয়াত ফেঞ্চিং বনাইছে খুব বেছি 1 বা 1.5 লাখ টকাৰ ফেঞ্চিং শেষ কৰিছে। এইটো হ'ব লাগে 1 নং কাকি 5 নং নামগাঁও উন্নয়ন সমিতি, কিন্তু তেওঁলোকে মতলবীকৈ দি দিছে 6 নং গাঁও ৰহা ব্লক নম্বৰ 1। এইটো কিয় কৰিছে তেওঁলোকে নাজানো। আৰু কি বিসংগতি আছে ইয়াৰ? বিসংগতি আছে, ভিতৰত মাটি কাম নকৰিলে, দেখিছে আপোনালোকে জংঘলে ভৰ্তি হৈ আছে, অসমান হৈছে, ভিতৰত মহা এতিয়াও আছে। ফেঞ্চিঙৰ নামত খুব বেছি 1 বা 1.5 লাখ টকা খৰচ কৰি কামটো শেষ কৰিছে। তাত ইয়াতে চাইনবোৰ্ড নাই, মেইন কথা কি চাইনবোৰ্ড নাই। 6টা অমৃত সৰোবৰ কোনোটো অমৃত আজিলৈকে এখন চাইনবোৰ্ড তেওঁলোকে নলগালে, তাৰমানে ৰাইজে এই বিষয়টো জানিব নালাগে। ৰাইজক আন্ধাৰত দেখি তেওঁলোকে ভেণ্ডৰ কমিশ্যনৰ আশাত আজি এই ৰাজহুৱা অনুষ্ঠানকেইটা তেওঁলোকে ধ্বংস পথলৈ পথ ঠেলি দিছে। তাৰমানে উন্নয়ন খণ্ড, এইটো উদালি উন্নয়ন খণ্ড। অভিযোগ দিছিলে, আমি অভিযোগ দিছিলোঁ, আমি জিলা আয়ুক্তক দিছিলোঁ, আমি জিলা অধীক্ষকক দিছোঁ, আৰু বিডিঅ'কো দিছোঁ, আমি আৰক্ষীকো দিছোঁ, আৰু বিডিঅ'কো দিছোঁ। আজি আমাৰ DSP ছাৰ আহিছিলে, পাটোৱাৰী ছাৰ আহিছিলে, আহি পেলাই তেওঁ ইনকুৱাৰী কৰিছে। ইনকুৱাৰী কৰি তেওঁলোকে গোটেইবিলাক ইনকুৱাৰী কৰি নোট কৰি লৈ গৈছে। তেওঁ গোটেইকেইটা অমৃত সৰোবৰত তেওঁ বিসংগতি পাইছে, আৰু ইয়াৰ ওপৰত তেওঁ কি ব্যৱস্থা লয়। টোটেল কিমান টকাৰ প্ৰজেক্ট আছিলে ইয়াত অমৃত সৰোবৰ? এইটো টোটেল ইয়াত দেখাইছে টোটেল প্ৰজেক্ট 23,51,912 টকা 75 পইচা। কিমান টকা নিলে? এতিয়া তেওঁলোকে এতিয়াতো প্ৰতিটো মাটিৰ ওপৰতে 9 লাখ, অলপ কম 9 লাখ টকা উঠাইছে। এখন বিলত পাইছোঁ আমি 3,72,000, এখনত 3,51,000। এই যে অমৃত সৰোবৰ যিটো এতিয়া আপুনি দেখাই আছে, এই অমৃত সৰোবৰটো পূৰ্বে কি আছিলে? পুখুৰী আছিলে। আগৰ পূৰ্বত পুখুৰী আছিলে, খনন নহ'ল। তাৰমানে ইয়াতে পুখুৰী আছিলে, এই পুখুৰীকেইটা প্ৰতি বছৰ ৰাইজে মানে মাছ মাৰি উৰুকা দিনাখন মানে মাছটো ৰাইজে ভগাই খায় কিবা এটা কণ্ট্ৰলেটত। কিন্তু আজি 2টা বছৰ এই 5খন গাঁৱৰ ৰাইজ সম্পূৰ্ণ বঞ্চিত হৈ আছে। আৰু 2 বছৰ আজি পুখুৰীতে যদি কোনো ধৰণৰ কাম নকৰিলে, তেওঁলোকে এটা মাছৰ পোনাও নিদিলে। অমৃত সৰোবৰ নহয়, অমৃত সৰোবৰ কেনেকৈ হ'ল? এইটো বিষ সৰোবৰ হৈ আছে বুলি ক'ব লাগিব। লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।